বিৰছা মুণ্ডা হৈছে এজন জনজাতীয় নেতা। তেওঁৰ জন্ম হৈছিলে 1875 চনত ঝাৰখণ্ডৰ ৰাঁচীত। তেওঁ এজন খুব মেধাসম্পন্ন লোক আছিল। তেওঁ পঢ়াৰ প্ৰতি খুব আগ্ৰহ আছিল। লগতে তেওঁ যেতিয়া আচলতে বিৰছা মুণ্ডাৰ নামটো আছিল আজি আমাৰ আগত কিয় বিখ্যাত সেই বিষয়ে মই ক'বলৈ লৈছোঁ। যেতিয়া ব্ৰিটিছসকলে আমাৰ অৰণ্যসমূহ তেওঁলোকে হস্তগত কৰি লৈছিল, জনজাতীয় লোকসকলক হক প্ৰদান কৰিছিল, অৰ্থাৎ 1894 চনত যেতিয়া বন আইনখন কাৰ্যকৰী কৰিবলৈ ব্ৰিটিছ চৰকাৰে ওপৰজোৰ কৰি লাগিছিল, সেই সময়তে বিৰছা মুণ্ডাৰ নেতৃত্বত জনজাতীয় লোকসকলে আন্দোলন কৰিছিল। আৰু সেই আন্দোলন তেওঁলোকে ধনুকাঁড়লৈ পোনপ্ৰথমে সেই আন্দোলন আৰম্ভ কৰিছিল। আৰু সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত ব্ৰিটিছসকলে যি বন ধ্বংস কৰিবলৈ বা বনত তেওঁলোকৰ জীৱন নিৰ্বাহৰ কাৰণে তেওঁলোকৰ যি প্ৰয়োজন সেই বনলৈ যাবলৈ তেওঁলোকক বাধা প্ৰদান কৰিছিল। তাৰ তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচী হিচাপে সেই আন্দোলন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত বিৰছা মুণ্ডাক আটক কৰা হয়। আটক কৰাৰ পাছত যি জেলত তেওঁৰ মাত্ৰ 25 বছৰ বয়সতেই মৃত্যু হয়। আৰু সেই মৃত্যুৰ কাৰণ আজি পৰ্যন্ত তাৰ সঠিক কাৰণ আজিও জানিব পৰা হোৱা নাই। আৰু যেতিয়া জনজাতীয় লোকসকলে তেওঁক ভগৱান স্বৰূপে তেওঁক জ্ঞান কৰিছিল, কিন্তু ভগৱান যে তেওঁলোক নহয়, ভগৱান যে বিৰছা মুণ্ডা নহয়, সেই কথাটো লোকসকলক মান্তি কৰাবলৈ তেওঁক অতি সোনকালে সমাধিস্থ কৰাৰ ব্যৱস্থা কৰিছিল ব্ৰিটিছ চৰকাৰে। আৰু সেই উদ্দেশ্যে তেওঁ কি কাৰণত মৃত্যু হ'ল আজিও কিন্তু আমি জানিবলৈ পৰা নাই। গতিকে সেই মহান লোকজনৰ জন্ম বাৰ্ষিকী 2021 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ দিৱস পালন কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰে। আৰু সেই উদ্দেশ্যে আমি 15 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈ আজি জনজাতীয় গৌৰৱ দিৱস পালন কৰি আহিছোঁ। আৰু ইয়াৰ মূল কাৰণ হৈছে জনজাতীয় লোকসকলৰ যি গৌৰৱ, তেওঁলোকৰ যি লোকগাথা, সেই লোকগাথাৰ যি গৌৰৱময় ইতিহাস আমি বুকুৱে বুকুৱে কঢ়িয়াই লৈ ফুৰিব লাগিব। আৰু তেওঁলোকৰ সেই ইতিহাস আচলতে তেওঁলোকৰ যি কৰ্মময় গাথা সেইসমূহ স্মৃতিৰ, কিন্তু ইতিহাসৰ পাততো কিন্তু তেওঁলোক বহুত অৱনমিত হৈ আছে। আমি তেওঁলোকৰ বিষয়ে জনাটো অতি প্ৰয়োজন। আৰু সেই উদ্দেশ্যে হয়তো এই দিৱস পালন কৰাৰ চৰকাৰে পালন কৰাৰ বাবে দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ইয়াকে মই আপোনালোকৰ আগত অৱগত কৰিলোঁ। আৰু